ডিয়াৰ ষ্টুডেণ্টছ, আজি তোমালোক সকলোকে এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ কাৰেক্ট টেন্স। এতিয়া তোমালোকে চোৱা, পুট দ্য ভাৰ্বছ ইন ব্ৰেকেটছ ইন দ্য কাৰেক্ট টেন্স ফৰ্মছ। অৰ্থাৎ ব্ৰেকেটত থকা ভাৰ্বকেইটাক কাৰেক্ট টেন্স ফৰ্মত লিখা, আৰু তাৰ ঠিক তলত 10টা কাৰেক্ট টেন্স আছে। এতিয়া আমি ফাৰ্ষ্টটোলৈ আহিছোঁ। Zubin Garg dash in Singapore on 19 September 2025. ব্ৰেকেটত আছে die. ইয়াৰ এনচাৰটো হ'ব died, D-I-E-D. Zubin Garg died in Singapore on 19 September 2025. ইয়াৰ অৰ্থটো হৈছে 2025 চনৰ 19 ছেপ্টেম্বৰত ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যু হৈছিলে বা জুবিন গাৰ্গ ঢুকাইছিলে। গতিকে এই ঘটনাটো অতীতৰ এটা টাইমত হৈছিলে, টাইমটো দি দিয়া হৈছে, আৰু সেইকাৰণে যিটো ভাৰ্ব আছে সেই ভাৰ্বটো পাষ্ট টেন্স ফৰ্মত লিখিছোঁ। তেতিয়া জুবিন গাৰ্গটো ছাবজেক্ট হৈ আছে, আৰু তাৰপিছত যিটো ভাৰ্ব হৈছে ভাৰ্ব ইন পাষ্ট টেন্স, মানে তেতিয়া ভাৰ্বটো বা গোটেই চেণ্টেন্সটো কিহত থাকিব? চিম্পল পাষ্ট টেন্সত থাকিব। এতিয়া ইয়াৰ পিছৰটোলৈ আহিছোঁ। চক্ৰেটিছ ডেছ টু প্ৰিজন, উইদিন ব্ৰেকেট আছে টেক, ভাৰ্বটো হৈছে টেক। ইয়াৰ এনচাৰ হ'ব ৱাজ টেকেন। চক্ৰেটিছ ৱাজ টেকেন টু প্ৰিজন, এইটো চিম্পল পাষ্ট টেন্সত আছে, এইটো কিন্তু পেচিভ ভইচত আছে। সেইকাৰণে চক্ৰেটিছটো ছাবজেক্ট, তাৰপিছত ৱাজ অব্লিক ৱেৰ, তাৰ ভিতৰৰ পৰা আমি ৱাজ লিখিছোঁ, আৰু টেক যিটো ভাৰ্ব আছে তাৰ পাষ্ট পাৰ্টিচিপল লিখিছোঁ টেকেন। চক্ৰেটিছক প্ৰিজনলৈ বা জেললৈ লৈ যোৱা হৈছিলে। কোনে লৈ যোৱা হৈছে সেইটো ইয়াত উল্লেখ কৰা নাই। তাৰপিছৰটোলৈ আহিছোঁ। আই ডেছ ইউ ফৰ মেনি ইয়াৰ্ছ, উইদিন ব্ৰেকেট ভাৰ্ব আছে ন'। ইয়াৰ এনচাৰটো হ'ব হেভ ন'ন, আই হেভ ন'ন ইউ ফৰ মেনি ইয়াৰ্ছ, মই তোমাক বহু বছৰ ধৰি চিনি পাওঁ। ইয়াত ফৰ মেনি ইয়াৰ্ছটোৱে কি বুজাইছে? পিৰিয়ড অফ টাইম, আৰু পিৰিয়ড অফ টাইম থাকিলে আমি জানো যে ভাৰ্বটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত বহাব লাগে। কিন্তু ইয়াত ন' ভাৰ্বটো থকা কাৰণে, যিহেতু ন' ভাৰ্বৰ ING ফৰ্ম ইউজ কৰা নহয়, সেইকাৰণে আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ সলনি তাৰ আগৰ টেন্সটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সটো আমি ইয়াত ইউজ কৰিছোঁ। সেইকাৰণে আই হেভ ন'ন ইউ ফৰ মেনি ইয়াৰ্ছ। ঠিক আছে, আমি ইয়াৰ পিছৰটোলৈ আহিছোঁ। দ্য ব্ৰহ্মপুত্ৰ ডেছ থ্ৰু আছাম, ইন ব্ৰেকেট আছে ভাৰ্ব আছে ফ্ল'। এতিয়া ইয়াৰ এনচাৰ হ'ব ফ্ল'জ। দ্য ব্ৰহ্মপুত্ৰ ফ্ল'জ থ্ৰু আছাম। দ্য ব্ৰহ্মপুত্ৰটো ছাবজেক্ট হৈ আছে, আৰু তাৰ পাছত আমি ফ্ল'টো লিখিছোঁ আৰু এছ এটা দি দিছোঁ। এই ঘটনাটো এটা চিৰসত্য ঘটনা, আৰু সেইকাৰণে আমি চিম্পল প্ৰেজেণ্ট টেন্সত প্ৰকাশ কৰিছোঁ, আৰু সেইকাৰণে দ্য ব্ৰহ্মপুত্ৰ যিটো ছাবজেক্ট হৈছে সেই ছাবজেক্টটোৰ পাছত যিটো প্ৰিন্সিপাল ভাৰ্ব হৈছে তাৰ পাছত আমি এছ এটা লিখিছোঁ। আমি এছটো কিয় লিখিছোঁ ফ্ল'ৰ পাছত? কাৰণ দ্য ব্ৰহ্মপুত্ৰটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, আৰু চিম্পল প্ৰেজেণ্ট টেন্সত যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ থাকে, তেতিয়া তাৰ পিছত থকা ভাৰ্বটোৰ পাছত এছ বা ইএছ যোগ কৰা হয়। ইয়াৰ পিছৰটোলৈ আহিছোঁ। এন অনেষ্ট মেন ডেছ দ্য ট্ৰুথ, উইদিন ব্ৰেকেট ভাৰ্ব আছে স্পীক। ইয়াৰ এনচাৰটো হ'ব স্পীক্স। এইটো ঠিক তেনেদৰে চিৰসত্য এটা ঘটনা, সেইকাৰণে লিখিছোঁ এন অনেষ্ট মেন স্পীক্স দ্য ট্ৰুথ। এইটো সদায় এইটো সত্য, আৰু সেইকাৰণে লিখিছোঁ এন অনেষ্ট মেন। এন অনেষ্ট মেনটো হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, আৰু সেইকাৰণে ইয়াৰ পিছত যিটো প্ৰিন্সিপাল ভাৰ্ব বহিছে স্পীক বহিছে, স্পীকৰ পিছত আমি এছ এটা যোগ কৰি দিছোঁ। এন অনেষ্ট মেন থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, আৰু তাৰপিছত স্পীক হৈছে, তাৰপিছত এছ এটা আমি লগাইছোঁ স্পীক্স দ্য ট্ৰুথ। এজন সৎ মানুহে সঁচা কথা কয়, চিৰসত্য ঘটনা। ইয়াৰ পিছৰটোলৈ আহিছোঁ। আই ডেছ ইন দিছ স্কুল চিন্স 2020, উইদিন ব্ৰেকেট ভাৰ্ব আছে ষ্টাডি। ইয়াৰ এনচাৰটো হ'ব হেভ বিন ষ্টাডিং। ইয়াতো আমি দেখিছোঁ চিন্স আছে, চিন্স 2020, ইয়াত পইণ্ট অফ টাইমৰ কথা কৈছে, 2020 চনৰ পৰাই মই এইখন বিদ্যালয়ত পঢ়ি আছোঁ। তেনেকুৱা ক্ষেত্ৰত আমি ভাৰ্বটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগে। 2020 চনৰ পৰা 2020 চনত এডমিশ্যন লৈছিলোঁ, আৰু আজিও এইখন স্কুলৰ মই ছাত্ৰ হওঁ, আৰু সেইকাৰণে এনে ক্ষেত্ৰত প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ইউজ কৰা হয়। সেইকাৰণে আমি লিখিছোঁ আই হেভ বিন ষ্টাডিং ইন দিছ স্কুল
since 2020 মানে 2020 চনৰ পৰাই মই এইখন বিদ্যালয়ত পঢ়ি আছোঁ আজিও কামটো হৈ আছে আৰু অতীততে আহিছিলোঁ ইয়াত এডমিশ্যন লৈছিলোঁ 2020 চনত আৰু আজি মই এইখন বিদ্যালয়তে পঢ়ি আছোঁ বা এইখন বিদ্যালয়ৰ ছাত্ৰ হওঁ ইয়াৰ পিছৰটোলৈ আহিছোঁ প্লিজ ৱেইট আনটিল আই ডেছ বেক ভাৰ্ব উইদিন ব্ৰেকেট ইজ কাম গতিকে ইয়াৰ আনচাৰটো কি হ'ব COME কামেই হ'ব এনচাৰটো কি হৈছে প্লিজ ৱেইট আনটিল আই কাম বেক মানে প্লিজ ৱেইট তোমাক ৰ'বলৈ কৈছে অনুগ্ৰহ কৰি ৰোৱা আনটিল আই কাম বেক এইটো এটা কণ্ডিশ্যন মই আহিম আনটিল আই কাম বেক গতিকে এইটো কি হৈছে এই গোটেই অহাৰ কথাটো চিম্পল প্ৰেজেণ্ট টেন্সত প্ৰকাশ কৰা হৈছে এনেকুৱা ৰাখিলে তোমালোকৰ বেলেগো আহিব পাৰে বেলেগ থাকিলেও তোমালোকে সদায় বা প্লিজ ৱেইট বা আনটিল আই কাম বেক বা বেলেগো থাকিব পাৰে বেলেগ থাকিলেও সদায় তোমালোকে ভাৰ্বটো কি হ'ল লিখিবা চিম্পল প্ৰেজেণ্ট টেন্সত লিখিবা মানে আই কাম বেক এই যিটো ক্লজ হৈছে এই ক্লজটো চিম্পল প্ৰেজেণ্ট টেন্সত আছে আৰু ইয়াত ছাবজেক্ট হৈছে আই কামটো ভাৰ্ব ইয়াৰ পিছৰটোলৈ আহিলোঁ দেয়াৰ ডেজ 400 students in our school last year the verb within bracket is be আৰু ইয়াৰ এনচাৰটো হ'ব where আমি জানো যে বি ভাৰ্বৰ বিভিন্ন ফৰ্ম থাকে ইজ থাকে এম থাকে ৱাজ থাকে where থাকে গতিকে ইয়াত যিহেতু লাষ্ট ইয়াৰ আছে যোৱা বছৰ আছে গতিকে যোৱা বছৰ আমাৰ বিদ্যালয়ত 400 ছাত্ৰ ছাত্ৰী আছিলে গতিকে সেইকাৰণে আমি দেয়াৰ where লিখিলোঁ whereটো কিয় আমি ৱাজ কিয় নিলিখিলোঁ ৱাজটো কিয় নিলিখিলোঁ 400 ষ্টুডেণ্টছ প্লুৰেল নাম্বাৰ থকাৰ কাৰণে থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ থকাৰ কাৰণে আমি ইয়াত where লিখিলোঁ ৱাজ নিলিখিলোঁ আৰু এইটো এটা চিম্পল পাষ্ট টেন্সৰ চেণ্টেন্স ইয়াত লাষ্ট ইয়াৰ আছে সেইকাৰণে আমি where লিখিছোঁ যদি লাষ্ট ইয়াৰ যদি নাথাকিলেহেঁতেন যদি দিছ ইয়াৰ বা ইন দ্য প্ৰেজেণ্ট ইয়াৰ কাৰেণ্ট ইয়াৰ যদি থাকিলেহেঁতেন তেতিয়াহ'লে আমি কি লিখিলোহেঁতেন আৰ লিখিলোহেঁতেন ইয়াত যিহেতু লাষ্ট ইয়াৰ আছে অতীতৰ ঘটনা বুজাইছে গতিকে অতীতৰ ঘটনা বুজোৱাৰ কাৰণে বা যোৱা বছৰৰ ঘটনা বুজোৱাৰ কাৰণে দেয়াৰৰ পাছত where লিখিছোঁ আৰু whereটো কিয় লিখিলোঁ 400 ষ্টুডেণ্টছটোৰ কাৰণে আমি ইয়াত where লিখিলোঁ এতিয়া পিছৰটোলৈ আহিছোঁ আই ডেছ এট দিছ টাইম টুমৰো দ্য ভাৰ্ব উইদিন ব্ৰেকেট ইজ প্লে এই এনচাৰটো হ'ব শ্বেল বি প্লেয়িং মানে আই শ্বেল বি প্লেয়িং এট দিছ টাইম টুমৰো কালিলৈ এই সময়ত মই খেলি থাকিম এইটো হৈছে ফিউচাৰ কণ্টিনিউছ টেন্স কোনোবাই লিখিব পাৰে আই পাছত উইলো লিখিব পাৰে উইলটো কিন্তু আমেৰিকান ইংলিছতহে লিখা হয় আমি যিহেতু ব্ৰিটিছ ইংলিছ ফ'ল' কৰোঁ গতিকে এজ পাৰ ব্ৰিটিছ ইংলিছ উই ৰাইট শ্বেল আফটাৰ ফাৰ্ষ্ট পাৰ্চনছ গতিকে সেইকাৰণে আমি লিখিছোঁ আই শ্বেল বি প্লেয়িং এট দিছ টাইম টুমৰো কালিলৈ এই সময়ত মই খেলি থাকিম ফিউচাৰ কণ্টিনিউছ টেন্স ইয়াৰ পিছৰটোলৈ আহিলোঁ বা একেবাৰে শেষৰটোলৈ আই ডেছ টু এপ্লাই ফৰ দ্য পষ্ট শ্বৰ্টলি দ্য ভাৰ্ব উইদিন ব্ৰেকেট ইজ গো ইয়াৰ এনচাৰটো হ'ব এম গোয়িং মানে কি হৈছে আই এম গোয়িং টু এপ্লাই ফৰ দ্য পষ্ট শ্বৰ্টলি এই যদি এম গোয়িং ইজ গোয়িং এইবিলাক যে থাকে এইবিলাক আগজিলিৰ ভাৰ্বৰ দৰেই ব্যৱহাৰ কৰা হয় ইয়াৰ মিনিংটো এনেকুৱা ধৰণৰ হৈছে আই শ্বেল এপ্লাই ফৰ দ্য পষ্ট শ্বৰ্টলি আৰু শ্বৰ্টলিটোৱে কি বুজাইছে যে ভাৰ্বটো যে ফিউচাৰ টেন্সত যে লিখিব যে লাগে সেইটো শ্বৰ্টলি বুজাইছে আৰু সেইকাৰণে আমি আই এম গোয়িং টু এপ্লাই যদিও লিখিছোঁ এম গোয়িং যদিও লিখিছোঁ কিন্তু চেন্সটো চিম্পল ফিউচাৰ আই শ্বেল এপ্লাই যিহেতু আই পাছত আমি ইজ লিখিব নোৱাৰোঁ সেইকাৰণে এম লিখিছোঁ গতিকে আই এম গোয়িঙে লিখিছোঁ কিন্তু ইয়াৰ আচল মিনিংটো হৈছে আই শ্বেল এপ্লাই ফৰ দ্য পষ্ট শ্বৰ্টলি মানে মই পষ্টটোৰ কাৰণে বা পদটোৰ কাৰণে চাকৰি পদটোৰ কাৰণে কম দিনৰ ভিতৰতে শ্বৰ্টলিটোৱে কম দিনৰ ভিতৰতে মানে এপ্লাই কৰিম বা আবেদন কৰিম এই কথাটো বুজাইছে বা ভালকৈ ক'বলৈ গ'লে মই আবেদন কৰিবলৈ গৈ আছোঁ কেতিয়াবা অসমীয়াটো কোৱা হয় যে মই কামটো কৰিবলৈ গৈ আছোঁ বা তেওঁ কামটো কৰিবলৈ গৈ আছে এনেকুৱা ধৰণৰ বা তেওঁ গান এটা গাবলৈ আগবাঢ়ি গৈছে এনেকুৱা ধৰণৰ কথাত আমি তেনেকৈ ধৰণে আমি অসমীয়াত আমি ব্যৱহাৰ কৰোঁ আৰু সেইটো ইংলিছত এনেদৰে ব্যৱহাৰ কৰা হয় আই এম গোয়িং টু এপ্লাই ফৰ দ্য পষ্ট এম গোয়িং ইজ গোয়িং আৰ গোয়িং খালি তাৰ পাছত টু এটা লিখা হয় আৰু টুটোৰ পাছত কি থাকে এটা প্ৰিন্সিপাল ভাৰ্ব থাকে ইয়াত এপ্লাইটো প্ৰিন্সিপাল ভাৰ্ব হৈ আছে ঠিক আছে আজি আমি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো ভাল পালে লাইক কৰিবা ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা আৰু এনেকুৱা ধৰণৰ এডুকেশ্যনেল ভিডিঅ' পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা থেংক ইউ অল